This is not just a story. Order This filled. is our future. Order filled. Is our future. হেল্ল' আকৌ আহিলোঁ আজি নতুন এটা ভিডিঅ'। চ' মাৰ্কেটখন মই চল্ভ কৰি দেখাম মোৰ MFMC ছেটআপটো ইউজ কৰি পিনে আৰু লিকুইডিটি কনচেপ্টটো ইউজ কৰি পিনে। ঠিক আছে, মই আজি কোনডোখৰ জেগাত ট্ৰেড পালোঁ। চ' সেই বস্তুখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। চ' ফাৰ্ষ্টতে মই মাৰ্কেটখন চল্ভ কৰিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, চ' আপোনালোকে চাব পাৰে মাৰ্কেটখনত ৰাতিপুৱাৰ পৰা কি হৈছে। ৰাতিপুৱা এইডোখৰ জেগাত অ'পেন হ'ল, এইখিনি জেগাত অ'পেন হৈ পিনে চাব পাৰে এইখিনি ইম্পৰ্টেণ্ট ছাপ্লাই আমাৰ দিনটোৰ কাৰণে। ঠিক আছে, চ' এইখিনি ইম্পৰ্টেণ্ট ছাপ্লাই। চ' এইডোখৰ পিছত মাৰ্কেটখনে কি কৰিছে। চ' তাৰপিছত মাৰ্কেটখন চাব পাৰে ছেইম কালাৰ কেণ্ডেল মানে অপ'জিট কালাৰ কেণ্ডেল এটা বনালেগৈ গৈ পিনে। এইটো অপ'জিট কালাৰ কেণ্ডেল। ঠিক আছে, চ' এইটো অপ'জিট কালাৰ কেণ্ডেল মই অলপ ডাঙৰ কৰি দিছোঁ এক ছেকেণ্ড। চ' এইটো অপ'জিট কালাৰ কেণ্ডেল এটা বনালে। তাৰপিছত এইডোখৰ জেগাৰ পৰা মাৰ্কেটখন ওপৰলৈ উঠি গৈছে যিহেতু, চ' এইডোখৰ জেগাৰ পৰা এইখিনিলৈকে এইখন পইণ্ট আমাৰ কাৰণে এখন কি ইম্পৰ্টেণ্ট ডিমাণ্ড। যোনখিনি ডিমাণ্ড মাৰ্কেটে ক'লে কণ্টিনিউ কৰিব লাগে, ছেইম এৰিয়া ওপৰলৈ ট্ৰেভেল কৰিব লাগে। ঠিক আছে, ছেইম এৰিয়া ওপৰলৈ ট্ৰেভেল কৰিব লাগে আৰু লিকুইডিটি পইণ্ট হিচাপে লিকুইডিটি পইণ্ট ৰিট্ৰেচমেণ্ট পইণ্ট হিচাপে চ' এইখন পইণ্ট মই ইউজ কৰিম, কাৰণ ৰিট্ৰেচমেণ্ট পইণ্টটো আমি তলৰ উইকখিনিক ইউজ কৰোঁ যিহেতু এইডোখৰ জেগাৰ পৰা মাৰ্কেটখন ৰিট্ৰেচমেণ্ট ল'ব লাগে এবাৰ। চ' এইখিনি মই টানি দিলোঁ ওপৰলৈকে, কমপ্লিট কৰা নাই যিহেতু। চ' মাৰ্কেট চাব পাৰে এইডোখৰ জেগাত গৈ কমপ্লিট কৰিছেগৈ, গম পালে। চ' এইখিনি জেগালৈকে মাৰ্কেট কিয় গ'ল, MFMC ছেটআপটো ইউজ কৰি পিনে আমি গম পাই গ'লোঁ। ঠিক আছে, এইডোখৰ জেগালৈকে যাব পাৰে বুলি। তাৰপিছত এতিয়া যদি আপুনি চিম্পলি চাই যে মাৰ্কেটখন সেইডোখৰ জেগালৈকে গ'ল বুলি মই ক'লোঁ হয়, কিন্তু মাৰ্কেটখন এটা এৰিয়াৰ পৰা মাৰ্কেটখন ৰিজেকশ্যন লৈ কিয় আহিলে। ঠিক আছে, এইখিনিলৈকে মাৰ্কেটখন কিয় আহিলে যদি মই সেইটো বস্তু আপোনালোকক দেখুৱাওঁ। চ' চিম্পলি এই ডিমাণ্ডখিনিৰ 50% পৰা যদি ৰিজেকশ্যন লওঁ বুলি মই কওঁ, 50% পৰা ৰিজেকশ্যন ল'লে, ডিমাণ্ডখিনি 50% পৰা ৰিজেকশ্যন ল'লে, এইখন এডজাষ্ট হ'ল আৰু কোনোবা এডোখৰ জেগাত। এইখনো যদি পূৰা উলিয়াবলৈ যাওঁ মই সেইখন দেখুৱাই দিওঁ। ছাপ্লাইখন ইউজ কৰিব লাগিব। ঠিক আছে, ছেইম এৰিয়াৰ পৰা আহিছে যদি ছাপ্লাই অকণমান চাব যাওঁ, এইখন ছেইম এৰিয়া ছাপ্লাই মানে কি ছেইম কালাৰ ছাপ্লাই হিচাপে ইউজ কৰোঁ। সেই ছাপ্লাই ইউজ চাব পাৰে মিলি যায়গৈ, সেইখন মিলি গ'লগৈ। ঠিক আছে, এইখনে মই কেল ল'লোঁ, এইখনে কেল ল'লোঁ কাৰণ ৰাতিপুৱাই প্ৰথম অ'পেন হৈ পিনে মাৰ্কেটখন কি হৈছে তললৈ ফল হৈ আহিছে যিহেতু ছাপ্লাই কণ্টিনিউ কৰি আহিছে। এইখিনি ছাপ্লাই এইডোখৰলৈকে মই ধৰিলোঁ, গোটেই ডাঙৰ ছাপ্লাইখন ধৰিলোঁ। ডাঙৰ ছাপ্লাই একদম ফাৰ্ষ্ট ছাপ্লাইখন মই ধৰিছোঁ, কাৰণ ফাৰ্ষ্ট ছাপ্লাইখন মাৰ্কেটখনত এতিয়া কোনো এডোখৰ জেগাত কমপ্লিট কৰা নাছিলে। এই ছাপ্লাইখন মাৰ্কেটে নাই এডোখৰ জেগাত কমপ্লিট কৰিছে। ঠিক আছে, কৰিবলগীয়া আছিলে যদি এডোখৰ জেগাতে কৰিলেহি ন। ঠিক আছে, কোনোবা এডোখৰ জেগাতটো কৰিব লাগিব। ঠিক আছে, চ' এক্সট্ৰাকৈ যদি সেইডোখৰ কথা কওঁ, এইডোখৰ যদি মই নেক্সট এইডোখৰৰ কথা যদি কওঁ, ঠিক আছে, এইডোখৰ কথা ক'লে মই এইখিনিও ছাপ্লাইও বনাই থৈছিলোঁ। ঠিক আছে, ছেইম জেগাত চাব পাৰে এই পিন পইণ্ট আহিছে মাৰ্কেটখন কেলৈ গ'ল গম পালে। মাৰ্কেটখন ডিমাণ্ডখিনি কমপ্লিট, এইখন ছাপ্লাই আছিলে, ছাপ্লাইখিনি এইডোখৰ জেগাত মই মাৰ্কেটখন এনালাইজ কৰা নাই MFMC ছেটআপটো ইউজ কৰি পিনে। ঠিক আছে, চ' এইডোখৰ জেগাত মই MFMC ছেটআপটো বনালোঁ, এইখিনিলৈকে মোৰ 100% এৰিয়াটো। ঠিক আছে, এইখিনিলৈকে মোৰ 100% এৰিয়াটো। বাট মাৰ্কেটখনত চালোঁ যে 100% এৰিয়া কমপ্লিট নকৰি পিনে মাৰ্কেটখন এডোখৰ জেগালৈকে গুচি আহিলে। তো এইডোখৰ জেগালৈকে মাৰ্কেটখন কিয় আহিলে। ঠিক আছে, তেনেকৈও ল'ব পাৰে। এতিয়া চাব পাৰে এইখিনিৰ পৰা মাৰ্কেটখন গুচি আহিলে। চ' এইখিনিৰ পৰা গুচি আহিলে কেলৈ মই সেইটো বস্তু গম নাপালোঁ। ঠিক আছে, চ' ডিমাণ্ডখিনি কাৰণ প্ৰথম ডিমাণ্ড ওলাইছে এইখিনি, তাৰপিছত এইখিনিৰ পৰা যে এইডোখৰ জেগাৰ পৰা কেলৈ ঘূৰিলে 50% কমপ্লিট কৰিলে, তাৰপিছত এক্সট্ৰাকৈ গুচি আহিলে কাৰণ ৰাতিপুৱা ছাপ্লাই বনাই থৈ আহিছিলে। এইখিনি ছাপ্লাই ডাঙৰ, এইখিনি ছাপ্লাই। চ' এইডোখৰ ইম্পৰ্টেণ্ট কাৰণ এইখিনিৰ পৰা ৰিজেকশ্যন লৈছিলে মাৰ্কেটখন, তাৰপিছত এইখিনিৰ পৰা আকৌ পৰি আহি পিনে এইখিনিৰ পৰা ৰিজেকশ্যন লৈছিলে। চ' এইখন আৰু এইখন মোৰ কাৰণে ডিমাণ্ড ইম্পৰ্টেণ্ট, ছাপ্লাই। চ' এই ছাপ্লাইখন যিহেতু এইখিনি কমপ্লিট কৰা নাই, এই ছাপ্লাইখন ট্ৰাই কৰি চালোঁ, এইখিনি কমপ্লিট কৰি দিলে, পিন পইণ্ট এইখিনি কমপ্লিট কৰি দিলে। আৰু টানি চাওক পিন পইণ্ট এইখিনি কমপ্লিট কৰি দিলে, একদম সেইডোখৰ জেগাৰ পৰা উভতি গৈছে। তাৰপিছত আকৌ তললৈ গুচি আহিলে কি একদম ফাৰ্ষ্ট ডিমাণ্ডখিনি মাৰ্কেটত কমপ্লিট কৰিবলৈ বাকী আছিলে, এখন কৰি দিলে, মিলি গ'ল। এইখিনিলৈকে কেলৈ আহিলে সেইটো বস্তু গম পাই গ'লোঁ। তাৰপিছত এতিয়া মানুহে এতিয়া কিছুমানে ক'ব যে মাৰ্কেটখন ক্ল'জ হোৱাৰ পিছত এনালাইজ কৰি কি লাভ, থকা সময়ত কৰিব লাগিব। চ' থকা সময়তো কৰিব পাৰি, আপুনি গোটেইখিনি বস্তু বহাই থৈ দিব লাইনকৈ, তেতিয়া আপুনি গম পাই যাব যে এইখিনিলৈকে আহিব, পইণ্টটোতো গম পাই যাব এটলিষ্ট। ঠিক আছে, চ' মই অলৰেডি এইটো বনাই থৈছোঁ
MFMC ছেটআপটো 100% পৰা মাৰ্কেটখন ৰিজেকশ্যন লৈছে। ৰিজেকশ্যন লৈ পেলাই এইখিনিলৈকে যাওঁ বুলি আমি গম পাই গ'লোঁ পইণ্টটো। তাৰপিছত ক'ৰ পৰা ৰিজেকশ্যন ল'ব লাগে? 100% পইণ্টৰ পৰা বা 50% পইণ্টৰ পৰা মাৰ্কেটখন ৰিজেকশ্যন ল'ব লাগে, তেতিয়া আমি তাত ট্ৰেড এণ্ট্ৰি পাওঁ, ট্ৰেড এটা এণ্ট্ৰি পাওঁ। এইখিনি 100% এইখিনি 50% পইণ্টটো, এক ছেকেণ্ড মই 50% যদি পইণ্টটো বনাই থওঁ, এইটো মোৰ 50% পইণ্টটো আৰু 100% পইণ্টটো কোনটো? এইটো। এইখিনিৰ পৰা যদি ৰিজেকশ্যন লয় তেতিয়া ছেম ট্ৰেণ্ডত মই ট্ৰেডটো লৈ লওঁ। এতিয়া 50% পৰা ৰিজেকশ্যন ল'লে, 50% পৰা যিহেতু ৰিজেকশ্যন লৈছে, মোৰ ট্ৰেড এটা এণ্ট্ৰি হ'ল কোনডোখৰ জেগাত? এইডোখৰ জেগাত, কাৰণ এইডোখৰ জেগাত ধুনীয়াকৈ বুলিছ লাইক ষ্ট্ৰাকচাৰ বনাই দিছে। চ' 3 পইণ্ট মান SL ৰাখিছে, বহুত কম SL হয় MFMC ছেটআপটোত, বহুত বেছি কম SL হয়, ঠিক আছে। চ' ডিমাণ্ড হিচাপে মই চাব পাৰে, ডিমাণ্ড হিচাপে এইখিনি ডিমাণ্ড মই ইউজ কৰিম, কাৰণ এই গোটেইখিনি ডিমাণ্ড ক'লৈ যাব লাগে? ছেম এৰিয়া ওপৰলৈ ট্ৰেভেল কৰিব লাগে। ৰিচেণ্ট ডিমাণ্ডখিনি যদি চাওঁ, এইডোখৰ ইম্পৰ্টেণ্ট ডিমাণ্ড, এইখিনি ইম্পৰ্টেণ্ট ডিমাণ্ড। চ' এই ডিমাণ্ডখিনি যদি মই ইয়াত টাৰ্গেট হিচাপে লওঁ, এইখিনি জেগাৰ পৰা মাৰ্কেটখন যিহেতু উঠিবলৈ চেষ্টা কৰিছে এইডোখৰ জেগালৈকে, আৰু ছেকেণ্ড এইডোখৰ ডিমাণ্ড ইয়ালৈকে গ'ল। তাৰপিছত ছেকেণ্ড ডিমাণ্ডৰ 50%ৰ মাৰ্কেটখন আহিব লাগে। 50%লৈকে মাৰ্কেটখন আহিলে, ঠিক আছে, 50%লৈকে মাৰ্কেটখন আহিলে, তাৰপিছত এইটো চাব পাৰে, এই জেগাডোখৰলৈকে যে মাৰ্কেটখন আহি যাব, সেইটো বস্তু আমি গম পাই গ'লোঁ। মোৰ টাৰ্গেটটো থাকিব 100% নহয়, এইডোখৰ জেগাত। ক্লিয়াৰ? এইডোখৰ জেগাত ক্লিয়াৰ? মোৰ টাৰ্গেটটো অলমষ্ট ফাৰ্ষ্ট ট্ৰেড মোৰ এইটো আছিলে, 13 পইণ্টৰ মই ট্ৰেড পাইছিলোঁ। তাৰপিছত মোৰ নেক্সট ট্ৰেডটো এণ্ট্ৰি হ'ল, আকৌ MFMC ছেটআপ এটা বনাইছে। যদি এইখিনি বস্তু সৰু কৰি দিছোঁ, ঠিক আছে, এইখিনি বস্তু মই সৰু কৰি দিছোঁ, এইটো কাটি দিছোঁ বাৰু। ছেম কালাৰ কেণ্ডেল, অপজিট কালাৰ কেণ্ডেল, ঠিক আছে, মই ডাইৰেক্ট বনাই দিম। ছেম কালাৰ কেণ্ডেল, অপজিট কালাৰ কেণ্ডেল, এইটো অপজিট কালাৰ কেণ্ডেলটো লাইনটো। তাৰপিছত ক'ৰ পৰা ৰিজেকশ্যন ল'ব লাগিব? এক ছেকেণ্ড মই এডাল কাটি দিছোঁ। ৰিজেকশ্যন ল'ব লাগিব 50%ত নাইবা 100%। ডাইৰেক্ট যেতিয়া ৰিজেকশ্যন লৈছে, মই এইডোখৰ জেগাত ট্ৰেডটো এণ্ট্ৰি মাৰি দিলোঁ ৰিজেকশ্যন লওঁতে, আৰু 5.6 পইণ্ট মান SL এটা ৰাখি পিনে, কাৰণ যিহেতু ট্ৰেণ্ডটো ডাঙৰ ইয়াত আৰু লগালগ এক্টিভেট হৈছে, না টাইম লৈছে, নহয় জানো? চ' ট্ৰেণ্ডটো ডাঙৰ যিহেতু, এই পইণ্টটো মাৰ্কেটখনে ট্ৰেভেল কৰিব লাগে কিমান? তল লাগে। এই পইণ্টটো মাৰ্কেটখনে ট্ৰেভেল কৰিব লাগে তল লাগে। অ'কে, এক ছেকেণ্ড, অ'কে, এইখিনি পৰা ট্ৰেভেল কৰিব লাগে, আৰু মোৰ ফাৰ্ষ্ট টাৰ্গেট হিচাপে থাকিব 50% পইণ্ট। ডিমাণ্ডখিনি এক ছেকেণ্ড, অ'কে, ইয়ালৈকে হৈ গ'ল, এইটোখিনি কাটি দিওঁ। ডিমাণ্ডখিনি 50% পইণ্টটো টাৰ্গেট হিচাপে থাকিব, পূৰা ইয়ালৈকে মোৰ টাৰ্গেট থাকিব। অলমষ্ট টাৰ্গেট ডান, টাৰ্গেটটো অলমষ্ট হৈ দিছে। ৰিট্ৰেচমেণ্ট পইণ্ট হিচাপে মই ল'ব পাৰোঁ, ঠিক আছে, সেইখন ৰিট্ৰেচমেণ্ট পইণ্ট হিচাপে ল'ব পাৰোঁ। অলমষ্ট মোৰ টাৰ্গেটটো ইয়াত দি দিছে, ঠিক আছে। চ' ইয়ালৈকে টাৰ্গেট আছিলে, মোৰ টাৰ্গেটটো অলমষ্ট দি দিছে এইডোখৰ জেগাত, এতিয়া দিছে ডাইৰেক্ট এই মাত্ৰ, ঠিক আছে। এই ট্ৰেডটো মোৰ লৈ থোৱা আছিলে হ'লে, বাকী এইটো যদি ব্ৰেক কৰি দিয়ে মাৰ্কেটখন প্ৰপাৰ গুচি আহিব এইডোখৰ জেগালৈকে। এইটো যদি ব্ৰেক কৰি দিয়ে মাৰ্কেটখন প্ৰপাৰ ইয়ালৈকে গুচি আহিব। যদি ৰিট্ৰেচমেণ্ট পইণ্ট হিচাপে মই এইডোখৰ জেগা ইউজ কৰোঁ, ডিজাৰ্ট ৰিট্ৰেচমেণ্ট পইণ্ট, তাৰপিছত এইটো ব্ৰেক কৰি দিলে ইয়ালৈকে আহিব, ঠিক আছে। তাৰপিছত এইটো ব্ৰেক কৰি দিলে ইয়ালৈকে আহিব। এই লিকুইডিটি পইণ্টটো অট'মেটিক তাত মিলি যায়, আপোনালোকে চাব পাৰে। এই লিকুইডিটি পইণ্টটো তাতে আছে, এইডোখৰ জেগাতে আছে, মিলি গ'ল। যদি এইটো ব্ৰেক কৰে তেতিয়াহে আহিব, যদি এইটো ব্ৰেক কৰি দিয়ে ইয়ালৈকে আহিব, এইটো ব্ৰেক কৰিলে ইয়ালৈকে আহিব। যদি ব্ৰেক নকৰে নাজানো কি হ'ব, ঠিক আছে। চ' চাব পাৰে মাৰ্কেটখন ছল্ভ হৈ গ'ল, বৰ্তমান চলি থকালৈকে মাৰ্কেটখন ছল্ভ হৈ গ'ল MFMC ছেটআপটো ইউজ কৰি পিনে, ঠিক আছে। চ' যদি আপোনালোকৰ লজিকটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ঠিক আছে। বাই বাই।